ধন্যবাদ। আমি আজি মৰিগাঁও জিলা বড়ো ছাত্ৰ সন্থাই এটা প্ৰেছ মিট যোগে আমি এটা কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীটো হ'ল যিটো আমাৰ আসাম জুডিচিয়েল যিটো ছাৰ্ভিচত যিটো গ্ৰেড 3 যিটো কুৱেশ্যন পেপাৰ 5 নম্বৰ যিটো পেপাৰ, সেই পেপাৰত আমাৰ অসমীয়া মিডিয়ামত যিটো লিখিব লাগে সেইটোত মানে আমাৰ বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে সেই পেপাৰটোত মানে বহি তেওঁলোকে লিখিব পৰা ব্যৱস্থাটো এতিয়ালৈকে অসম চৰকাৰে কৰা নাই। গতিকে আমি সেই ল'ৰা ছোৱালী যাতে বহিব পৰা ব্যৱস্থাটো অসম চৰকাৰে কৰি দিবৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। আমি সেই বিষয়টোক লৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুবাৰ আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দই আমাৰ শিক্ষামন্ত্ৰী মহোদয়ক চিফ মিনিষ্টাৰ মহোদয়ক লগ কৰিছে, কিন্তু এতিয়াও তাৰ কোনো সুফল পোৱা নাই। গতিকে আমি আজি মৰিগাঁও জিলা বড়ো ছাত্ৰ সন্থাও গোটেই অল অসম জুৰি আমি এই যিটো এডভাৰটাইজ ওলাইছিলে সেই এডভাৰটাইজটো আমি কোনো কাৰণত মানা নাই। আমি সেই এডভাৰটাইজৰ বিপক্ষে আমি এতিয়া কি কৰিম, আমি এই প্ৰতিলিপিটো আমি আজি দাহ কৰিম। দাহ কৰাৰ আমি এইটোৱে বুজাম যে যিটো গুৱাহাটী হাইকোৰ্টে যিটো পৰীক্ষা পাতে সেই পৰীক্ষাটো যাতে বড়ো মিডিয়ামতো যাতে তেওঁলোকে কুৱেশ্যন পেপাৰ চপাই বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীকে যাতে পৰীক্ষা দিব ব্যৱস্থাটো কৰি দিব বুলি আশা ৰাখিছোঁ।